1200 দিন ধৰি বনোৱা এখন পানী জাহাজ আটলান্টিক মহাসাগৰত ডুব গৈছিল মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে আৰু এই জাহাজখনে আছিল টাইটানিক জাহাজ। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম যে টাইটানিক জাহাজ ডুবাৰ আসল কাৰণ বাৰু কি আছিল। তো সম্পূৰ্ণ ভিডিঅ'টো আপুনি চাই থাকিলে আজি জানিব পাৰিব যে আসলতে টাইটানিক জাহাজখন কেনেকৈ কি হৈ মানে টাইটানিক জাহাজখন ডুব গৈছিল আটলান্টিক মহাসাগৰত। তো তাৰ কাৰণে আপোনালোকে এটা এই ভিডিঅ'টোত এটা লাইক কৰি এতিয়াই দি দিয়ক। আৰু এই যে টাইটানিক জাহাজখন বনাওঁতে প্ৰায় 3 বছৰ সময় লাগিছিল আৰু 3 বছৰ কমপ্লিট হোৱাৰ পিছত টাইটানিক জাহাজৰ প্ৰথম যেটো মানে টেষ্টিং এই টেষ্টিংটো কৰিছিল যি কোম্পানীয়ে মানে টাইটানিক জাহাজখন বনাইছিল আৰু এই যেটো কোম্পানীটোৱে যেতিয়া টেষ্টিং কৰোতে মানে টাইটানিক জাহাজ এবাৰতে সম্পূৰ্ণৰূপে যিবিলাক টেষ্ট আছে এই টেষ্টবিলাক মানে পাৰ কৰি আহিব পাৰিছিল আৰু এই কাৰণে এই টাইটানিক জাহাজক এই যেটো